वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 ভাদ সোমবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 16 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় আজি 25 ভাদ আৰু মং 12 ৰবিয়ল আউল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:11:10 আৰু সূৰ্যাস্ত সন্ধ্যা 5:19:38। গতিকে ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি শুক্লা ত্ৰয়োদশী তিথি দিনৰ 3:10:30 আছে। আজিৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা আৰু দিনৰ 4:33 আজিৰ যোগ হ'ল সুকৰ্মা যোগ। দিনৰ 11:41:18 আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। সুকৰ্মা অৰ্থাৎ সুকৰ্ম আজিৰ জন্মজাতক। সৎকৰ্মৰ দ্বাৰা তেওঁ যথেষ্ট ফল লাভ কৰে জীৱনত। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয় আৰু প্ৰফুল্ল মনৰ হয়, ভোগী গুণৱান হয় আজিৰ জন্মজাতক। গতিকে শুভ যুগ, এই যুগত যিকোনো শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে সিংহ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি আছে বৃষভত, শুক্ৰ আৰু কেতু আছে কন্যা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হোতাশান যোগ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অস্তোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 3:33 যোৱাত নৰা অস্থি, বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি ৰাজ্য ঋতু হ'লে 7 দিনীয়া সুভগা যোগ। দিনৰ 4:33 যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ। বৰণত দোষ নাই। যাত্ৰা আজি শুভ, নক্ষত্ৰ মিত্ৰ যোগ, পূৰ্বে যাত্ৰা নাই। দিনৰ 11:54:30 যোৱাত দক্ষিণেও যাত্ৰা নাই। দিনৰ 3:10:30 যোৱাত মাত্ৰ পূবে যাত্ৰা নাই। গতিকে যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 3:10:30 সময়ৰ ভিতৰত সাধৱক্ষণ, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, পেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্থাপন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, ঋণ দান, ঋণ গ্ৰহণ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত শুভ যোগ। খাদ্যত আজি বেঙেনা আৰু দিনৰ 3:10:30 যোৱাত মাটিমাহ, তেল, মাছ, মাংস আদি আৰু সম্ভোগ নিষেধ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 3:10:30 যোৱাত পশ্চিমত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:46:38 পৰা 8:15:08 পৰ্যন্ত আৰু কাল ৰাত্ৰি নিশা 9:45:28 পৰা 11:29:20 গতিকে এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনিত বৰ্জন কৰা সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 6:55 আছে আৰু 8:28 পৰা 10:45 ৰাতি 7:23 পৰা 10:43 শেষ নিশা 2:17 পৰা 3 বজালৈকে এই অমৃত যুগ। আৰু আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন, চতুৰ্দশীৰো একদিষ্ট সন্দীপন। অমৃত যুগ আৰু মহেন্দ্ৰ যুগত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। দিনৰ 9:14:08 সময়ৰ ভিতৰত শ্ৰৱণ দশমীৰ পাৰণ, সৰহিতী সংক্ৰান্তি। আৰু আজি ৰাতি 7:42:54 সময়ৰ ভিতৰত সূৰ্য সংক্ৰমণৰ কাৰণে দিবা পৰাৰ্ধ পুণ্য, শৰণাগত সংক্ৰমণৰ কাৰণে মহোদৰী সংক্ৰান্তি আৰু দৃকমতে শ্ৰী শ্ৰী বিশ্বকৰ্ম আৰু অৰন্ধন। শুকদল সৰুবৰী হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ মহন্ত, বৰপথাৰ ৰত্নকৰ সত্ৰত চন্দ্ৰপ্ৰভা দেৱী গোস্বামী,
বাসুদেৱ থান নৰুৱা সত্ৰৰ ধৰ্মেশ্বৰী দেৱী, কাঠবাপুৰ কমল চন্দ্ৰ মহন্ত অধিকাৰী, কৰঙা চেঁচা সত্ৰৰ ভদ্ৰচন্দ্ৰ আতা আৰু কলিয়াবৰৰ গিৰিকান্ত ভাগৱতী তিৰুভাৱ তিথি। ঠাকুৰ অনুকূল চন্দ্ৰৰ আজি আৱিৰ্ভাৱ দিৱসো আছে। 42ৰ শ্বহীদ ভোগেশ্বৰী ফুকননী, ঠগীৰাম সুদ আৰু শংকৰী কলাকৃষ্টিৰ সাধক নন্দেশ্বৰ শইকীয়াৰ আজি স্মৃতি দিৱস। ফাতেহা দুৱাজ দাহম। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অৰ্থৰ হানি, চাই চিতি চলক। বৃষ ভ্ৰমণৰ সুখ, মিথুন শিক্ষাত বাধা, কৰ্কট শ্ৰীবৃদ্ধি, সিংহ শত্ৰুৰ ভয়, চাই চিতি চলক, সাৱধান থাকক। কন্যা প্ৰতাৰণাৰ ভয়, কাকো বিশ্বাস নকৰিব আজি। তুলা বাদ ব্যাধি, কষ্ট হ'ব পাৰে। বৃশ্চিক স্বজন বিবাদ, গতিকে নিজক সংযম ৰাখক। ধনু ভূ সম্পত্তি লাভ, মকৰ মানসিক উদ্বেগ, অকণমান সময় পাৰিলে প্ৰাণায়াম কৰক। কুম্ভ পিত্ত ৰোগত কষ্ট, মীন সুখ হানি। গতিকে বন্ধু বান্ধৱীসকলে আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।